এইটো হৈছে কেটলি পিঠা বা টেকেলি মুখত দিয়া পিঠা বা পকা পিঠা। আচলতে এই পিঠাটো নামনি অসমত খুবেই জনপ্ৰিয়। ৰাতিপুৱা পথাৰলৈ এই কেটলি পিঠাটো আগতে লৈ যোৱা হৈছিলে। আজিকালি হয়তো সময়ৰ লগত ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে। আৰু এই কেটলি পিঠাটো এতিয়া টাউন চহৰতো পায়। এয়া চাওক কেনেকৈ বনাইছে। অলপ হেৰিৰ কাৰণে এখন ডেক্সি এটাৰ ঢাকনিখনত 3টা ফুটা কৰিছে, কাৰণ সোনকালে যাতে হয়, 3টা এবাৰতে পুৰিব পাৰে। আৰু ইয়াত কেটলি নাই অৱশ্যে। এই সন্মুখত দেখিছোঁ কেটলিৰ ঢাকনি পাতেই ইউজ কৰিছে, ব্যৱহাৰ কৰিছে। আৰু কেটলি মুখত দিয়া পিঠাটো খুবেই ভাল, খালি ভাপত বনোৱা হয়। এয়া মই লৈ আহিলোঁ 4টা আৰু এতিয়া খাম। আৰু আপোনালোকে এই পিঠাটো খায় নে নাখায় কেতিয়াবা মোক লগ পালে ক'ব দেই। থেংক ইউ।